ফোন কলৰ জৰিয়তে আপুনি কেনেকৈ কোনোবা এজন ব্যক্তিক জড়িত কৰাই পেলাব চাওক আপুনি ম্যাক্সিমাম মানুহে যেতিয়া ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত বা নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত লগত জড়িত হৈ পৰে প্ৰথম উদ্দেশ্য হ'বলৈ যে টিম বিল্ডিং কৰা আৰু টিম বিল্ডিং কৰিবলৈ তেখেতে লিষ্ট বনাই তেওঁ কল কৰিবলৈ ষ্টাৰ্ট কৰে তেওঁ প্ৰেজেন্টেচন কৰিবলৈ ষ্টাৰ্ট কৰে কল থ্ৰু চাওক কল কৰি আপুনি প্ৰেজেন্টেচন কৰে কিন্তু প্ৰেজেন্টেচন কৰাৰ পিছতো ভাল ৰিজাল্ট নাই যদি আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হৈ আছে এই ভিডিঅ'টো আপোনাৰ বাবে কাৰণ আপোনালোকক আজি মই এনেকুৱা কিছুমান সিম্পল টিপছ শ্বেয়াৰ কৰিম যিকেইটা টিপছ যদি আপুনি এপ্লাই কৰে লাইফত হেগিটা টিপছ এপ্লাই কৰাৰ পিছত আপোনাৰ ৰিজাল্ট অহাটো 100% সব ম্যাক্সিমাম মানে কিছুমান ভুল কৰে যাৰ কাৰণে তেওঁ কল কৰে যদিও তেওঁ প্ৰসপেক্টিং কৰে কল কৰি আপুনি তেখেতে প্ৰসপেক্টিং কৰে নেটৱৰ্ক মাৰ্কেটিং যিটো ইণ্ডাষ্ট্ৰী বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ কথা কয় কোৱাৰ পিছতো তেওঁ জড়িত নহয় যদি আপোনাৰ ক্ষেত্ৰতো মই কৈছো বাৰে বাৰে কৈছো আপোনাৰ ক্ষেত্ৰত তেনেকুৱা হৈ আছে এই ভিডিঅ'টো শেষলৈকে জড়িত হৈ থাকিব ইয়াত এনেকুৱা কিছুমান সিম্পল টিপছ আপোনালোকক শ্বেয়াৰ কৰিম যিকেইটা টিপছ আপুনি লাইফত যদি ইমপ্লিমেন্ট কৰে তেন্তে আপুনি লাইফত ভাল ৰিজাল্ট আহিব আৰু আপোনাৰ টিম ক্ৰিয়েট হোৱাত ষ্টাৰ্ট হ'ব প্ৰথম কথা জানো হওক আমি কি মিস্টেক কৰো প্ৰথম কথা আমি ডাইৰেক্ট লিষ্ট বনাই তেখেতলৈ কল কৰিবলৈ ষ্টাৰ্ট কৰো প্ৰথম আপুনি হেতু কেতিয়াও মিস্টেক নকৰিব আপুনি লিষ্ট বনাওক আপুনি কাৰলে আপুনি ফোন কৰিব তেখেতৰ ফোন নাম্বাৰ মোক কালেক্ট কৰাৰ পিছত আপুনি জানক যে তেখেতৰ ঘৰ ক'ত আৰু তেখেতে বৰ্তমান কি কৰি আছে সাপোজ কোনোবা এজন ব্যক্তিক আপুনি ফোন কৰিব বিচাৰিছে তেখেত এজন জব পাৰসনক আপুনি কেনেকৈ ৰিক্ৰুট কৰিব হে প্ল্যানটো আপুনি মেথডটো জানিব লাগিব হে টেকনিক্সটো জানিব লাগিব যেটো টেকনিক্স আপুনি ইউজ কৰি তেখেতক আপোনাৰ টিমত আপুনি আনিব পাৰিব প্ৰথম কথা জব পাৰসনজনক যদি আপুনি গৈ পেলাই ফোন কৰি ডাইৰেক্ট কয় এটা বিগ অপৰচুনিটি পাইছো এই অপৰচুনিটিৰ জৰিয়তে বহুতে লাখ টকা ইনকাম কৰিছে ফৰেন টিপ পাইছে আপুনি কি জবত মাথা মাৰি আছে এইবোৰ ইয়াত বেছিকে কক ইয়াত কৰিলে ইনকাম পাব বহুত যদি কথা ক'বলৈ যায় ন তেখেতৰ মাইণ্ডৰ পৰা ওলাইও যাব দ্বিতীয় কথা আপোনাৰ দ্বিতীয় দিনা আৰু ফোন ৰিসিভ কৰা বন্ধ কৰিব ইনিও মানুহে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিংৰ ওপৰত নিগেটিভিটি হৈ থাকে নিগেটিভ ভাবধাৰা হৈ আছে গতিকে বহুতৰ মনত কিন্তু এতিয়া সেই নিগেটিভ ভাবধাৰা হলনি হৈছে যে ম্যাক্সিমাম মানুহে কিন্তু হেতু ভাবধাৰা এতিয়াও হলনি কৰিব পৰা নাই গতিকে মই কৈছো তাৰ আৰত বহুতৰ আছে যে নেটৱৰ্ক মাৰ্কেটিংৰ ৰুলছখিনি ফলো কৰিব নাজানে আৰু নেটৱৰ্ক মাৰ্কেটিং কি হেখিনি ডিটেইলছ নাজানে বহুত লিডাৰ্ছৰ ভুল থাকে যে তেওঁলোকক জয়নিং কৰা উদ্দেশ্য হৈ পৰে সেই কাৰণে ম্যাক্সিমাম মানুহ ডাইৰেক্ট সেলিং বা নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত ফেল হয় কিন্তু আপুনি জানিব যে আপুনি ফোন কলৰ জৰিয়তে কেনেকৈ ৰিক্ৰুট কৰিব এতিয়া মেইন টপিকলৈ আহোঁ যে মেইন কথা আপুনি গম পাইছে যে সেই পাৰসনজনক কল কৰি তেখেত গম পালো যে জব পাৰসন গতে জব পাৰসনজনক আপুনি যদি ডাইৰেক্ট তেনেকুৱা কথা ক'বলৈ যায় তেওঁ আপোনাৰ লগত কেতিয়াও জড়িত নহয় আৰু ম্যাক্সিমাম মানে কি কয় এইটো জব কৰে নেকি আপুনি জব কিয় কৰিছে পেসিভ ইনকাম কৰক আৰু যিটো জব কৰি তেখেতে ইনকাম কৰিছে সেই জবটোকে আপুনি নেগলেক্ট কৰি দিলে হেতুকে বেয়া বুলি ক'লে তেখেতে আপোনাৰ প্ৰতি যিটো ভাবধাৰা আছে সেইটো কমপ্লিটলি চেঞ্জেই হৈ গ'ল প্ৰথমতে আপুনি নিজৰ নিগেটিভ নিজেই মাতিলে প্ৰথমতে আপোনাৰ প্ৰসপেক্টাস লাগিলে আৰু 100% ভাল হওক আপোনাৰ প্ৰসপেক্টাস কেতিয়াও তেখেতে নুশুনে কাৰণ যিটো জবৰ ওপৰত আপুনি অন্নভাগ পাই আছে যি জব কৰি তেখেতে নিজৰ ইনকাম কৰি নিজৰ পৰিয়াল পোহপাল কৰি আছে সেই জবটোকে আপুনি বেয়া বুলি কৈ দিলে চাওক আপুনি যেনেদৰে নেটৱৰ্ক মাৰ্কেটিং বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী আপুনি পেসিভ ইনকাম কৰিব বিচাৰিছে সেই ইণ্ডাষ্ট্ৰীটোৰ লগত জড়িত হৈ পৰিছে কিয় আপুনি তাত কিবা এটা পাইছে তাত এটা মৰম পাইছে তাত আপুনি ইনকাম কৰিব বিচাৰিছে কিন্তু হয় ইয়েস কিন্তু আপুনি যিজন পাৰসনক কল কৰিছে তেওঁ জব কৰি তেওঁ অলৰেডি আপুনি ইনকাম কৰি আছে তেখেতক প্ৰথম আপুনি কক কি ক'ব প্ৰথম ভাল বেয়া হুদক আমি কি কৰো ডাইৰেক্ট অপৰচুনিটিৰ কথা ক'বলৈ যাওঁ কাৰণ জবটো নেগলেক্ট কৰো সব প্ৰথম হেবু কৰা যদি কৰিছে তেন্তে আপুনি কেতিয়াও এজন লিডাৰছো হ'ব নোৱাৰে আপোনাৰ টিমো ক্ৰিয়েট নহয় আপোনাৰ ফোন কলৰ জৰিয়তে হওক বা আপুনি ডাইৰেক্টলি হওক কেতিয়াও জয়নিং নহয় আমি আপোনাক অলৰেডি কৈছো আপোনাৰ টিমতো যদি মিস্টেক হৈ আছে অলৰেডি প্লেলিষ্টৰ নেটৱৰ্ক মাৰ্কেটিং ওপৰত A to Z এখন প্লেলিষ্ট বনাই দিছো তাত যাব আপুনি যাওক আপুনি চাওক বিভিন্ন সাকসেসফুল পাৰসনৰ যেনে সাকসেস ষ্টৰী এইবোৰ দিয়া আছে আপুনি প্ৰত্যেকটো কথা চাওক তাত চালে আপোনাৰ নলেজ ক্ৰিয়েট হ'ব আপুনি হেখিনি ইমপ্লিমেন্ট কৰিব পাৰিব আৰু দ্বিতীয় কথাটো হ'ল তেখেতৰ লগত প্ৰথম হুদক যে তেখেতৰ ভাল বেয়া তেতিয়া কি চলি আছে গোটেইখিনি জানিবলৈ চেষ্টা কৰক প্ৰথম আপুনি শুনক কাৰণ যিমানে শুনিব তেখেতৰ ওপৰত গম পাব যে কিখিনি তেখেতৰ প্ৰবলেম হৈ আছে ধৰিলে জব পোৱা পাৰসনজন হয়তো হ'ব পাৰে টাইমটো মোৰ একদম পোৱা নাই বা এনেকুৱা ধৰণৰ জব কৰিছো যদি মই পইচাটো বচাব পৰা নাই বহুত কথা হ'ব পাৰে বা এনেকুৱা ধৰণৰ প্ৰবলেম হৈছে আৰু যদি মই দুটকমান বহাব পাৰিলেন তেতিয়া আপুনি লাহেকৈ উলিয়াওক যেতিয়া আপোনাক সুধিবা তোমাৰ কেনেকুৱা চলিছে তেতিয়া ক'ব লাগে যে মোৰ অলৰেডি
কমসে কম 2 মাহ মান আগলৈকে কিন্তু ইমান ভাল চলা নাছিলে কাৰণ ইনকম যিমান পাব লাগিছিলে কতো ইনকম ইমান নাছিলে মোৰ সো এদিন মোৰ ফ্ৰেন্ড এজনে মোক এটা অপৰচুনিটি কথা ক'লে সেই অপৰচুনিটিটোৰ লগত ক'লে যে তুমি যেটো কাম কৰি আছা তাৰ লগত কোনো বাধা নপৰাকে এটা এক্সট্ৰা কাম ইনকম কৰিব বিচাৰা নেকি তেতিয়া তেখেতে মই ক'লো যে এক্সট্ৰাটো ইনকম কৰিবটো বিচাৰোৱে কিন্তু মই এতিয়াটো কাম কৰি আছো তেতিয়া তাৰ ফ্ৰেন্ডে ক'লে যে কোনো ধৰণৰ তোমাৰ কোনো হেম্পাৰ নপৰে তুমি যেটো কাম কৰিছে তুমি কৰি থাকা তুমি এটো পাৰ্ট টাইমত কৰা তোমাৰ এটা ইনকম আহি থাকিব আৰু বহুত ইনকম কৰিছে যদি তুমি সেই অপৰচুনিটি চাব বিচাৰা তেনে মই তোমাক দেখাব বিচাৰো যেনেদৰে আপুনি কক সেই জব কৰা পাৰসন জনাই যেতিয়া সুধিব সেই অপৰচুনিটি তুমি ললা নেকি সেই অপৰচুনিটি যেতিয়া মই ললো তেতিয়া মোৰ ঘৰত লাহে লাহে চেঞ্জ হ'ব লইলে আৰু মোৰ ইনকমটো অলপ বাঢ়িব লৈছে আৰু আজি মই সেই অপৰচুনিটিটো লৈ আপোনাৰ আগত মই শেয়াৰ কৰিম চাওক মই আপোনাক ক'ব বিচাৰিছো আপুনি যদি ভাবে আপুনিটো জব কৰি আছে মোৰ আপত্তি নাই কিন্তু এনেকুৱা সময় আহে আপুনি জব কৰাৰ লগত কেতিয়াবা আমাক কিছুমান অতিৰিক্তভাৱে ইনকম দৰকাৰ যাৰ কাৰণে চাওকচোন আপুনি ধৰক আপুনি আজি ধৰক মোৰ ঘৰতে ধৰকচোন যিমান পৰিয়াল আছে কিন্তু মোৰ যিমান ইনকম তাতকৈ মোৰ কেতিয়াবা পইচা নাইকিয়া হৈ যায় এনেকুৱা পৰিস্থিতি হৈ যায় তেতিয়া মানুহজনে ক'ব অবিয়াসলি হয় মই এতিয়া জব কৰো যদি ইমান টকা পাওঁ যদিও মোৰ অৱস্থা কিন্তু কেতিয়াবা খালি হৈ যায় পইচা এই আছে এই নাইকিয়া যায় সেইকাৰণে কৈছো যদি আপুনি জবটো কৰি থকাৰ লগত পাৰ্ট টাইম হিচাপে আপোনাৰ সেই জবটোৰ প্ৰভাৱ নপৰাকৈ আপুনি যদি এক্সট্ৰা ইনকম এটা কৰিব বিচাৰে মই অপৰচুনিটি আপোনাৰ আগত শেয়াৰ কৰিব পাৰো কাৰণ মই আপোনাকো ভাল ফ্ৰেন্ড বুলি ভাবো বা ভাল আপুনি যি বুলি মাতে বা আপোনাতকে ডাঙৰ হৈ যদি ৰেসপেক্ট কৰি আপুনি কক তেনেদৰে আপোনাক ভাল ফ্ৰেন্ড বুলি ভাবো কাৰণে মই অপৰচুনিটি আপোনাক দেখাব বিচাৰিছো তেতিয়া ক'ব যে কোৱাচোন অপৰচুনিটিৰ ওপৰত কোৱা তেতিয়া আপুনি ডাইৰেক্ট অপৰচুনিটিৰ ওপৰত ক'বলৈ ষ্টাৰ্ট নকৰিব তেখেতক এটা এপইন্টমেন্ট লওক ঠিক আছে আজি গধূলিকে আপোনালোকৰ ঘৰত যাম বা কাইলৈ 8টা বজাত বা আপোনালোকৰ ঘৰলৈ মই গৈ আছো তাত গৈ আপোনাক ফেস টু ফেস আমি বহুত দিন লগো পোৱা নাই যেহেতু আমি কথাও পতা হ'ব এই অপৰচুনিটি কথা আপোনাক মই শেয়াৰো কৰিম চাও মই কেনেকৈ ক'লো আপুনি কি কয় জব কৰা মানুহজনে ডাইৰেক্ট নেগলেক্ট কৰি দিয়ে আৰু যাৰ কাৰণে জয়নিংই নহয় কেতিয়াও তেওঁ আপোনাৰ লগত জড়িত নহয় ফাৰ্স্ট টাইমতে আপুনি সেই জবটোৰ কথা ঠাট্টা কৰি আপুনি নিজৰটো সলভ কৰিবলৈ গুচি গ'ল কেতিয়াও এটো মিষ্টেক নকৰিব এজন ভাল লিডাৰ এটো কেতিয়াও আপোনাৰ এটো ক্যাৰেক্টাৰ নহয় সো আপোনাক মই কৈছো এজন ভাল লিডাৰ বনিবলৈ গৈছে আপুনি তেওঁক এজন লিডাৰো বনাবলৈ গৈছে আপুনি টিমো ক্ৰিয়েট কৰিব বিচাৰিছে আৰু আপুনি পেছিভ ইনকাম কৰিব বিচাৰে তেখেতকো পেছিভ ইনকাম কৰাব বিচাৰিছে কিন্তু আপুনি অপৰচুনিটি দিবলৈ গৈছিলে কিন্তু অপৰচুনিটিৰ পৰা আপোনাৰ মিছ হৈ যোৱা কাৰণৰ ভিতৰত এইটো এক নম্বৰ আপুনি কাহানিও তেখেতৰ নিডছটো ধৰি লওক প্ৰথম তেখেতৰ কথা পাতিলে তেখেতৰ নিডছটো কি হয়তো তেখেতৰ পইচা অভাৱ হ'ব পাৰে বা তেখেতৰ কিবা প্ৰবলেম হ'ব পাৰে সো তাৰ পিছত আপুনি গৈ পেলাই তেখেতক আপোনাৰ যেটো ভাল প্ল্যান আছে সেই প্ল্যানটোৰ বিষয়ত আপুনি ওচৰত আপুনি কক চাব মই কৈছো মেক্সিমাম মানুহৰ আপোনাৰ ৰিজাল্ট অহাৰ ষ্টাৰ্ট হ'ব সো আজিলৈ ভিডিওটো ইমানটা সমাপ্ত কৰো খালি আপোনালোকে ইমপ্লিমেন্ট কৰিব লাইফত ইমপ্লিমেন্ট যদি নকৰে আপুনি যিমানে ভিডিও নচাওক ইয়াৰ পৰা গৈ আপুনি বেলেগ এটা ভিডিও সাৰ্চ কৰিছ আকৌ আপুনি নলেজ কিনি লওক কাৰণ নলেজ লোৱাটো জৰুৰী কিন্তু ইমপ্লিমেন্ট নকৰিলে কিন্তু একো ৰিজাল্ট নাপায় সো আপোনালোকে ইমপ্লিমেন্ট কৰিব আৰু আজিলৈ ভিডিওটো সমাপ্ত কৰিছো কাৰণ আপোনালোকে যদি এই ভিডিওটো ভাল পালে তেন্তে আপোনালোকে কমেন্ট কৰিব লাইক কৰিব আৰু আপোনাৰ যিখিনি টিমছ আছে তাত শেয়াৰ কৰিব পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো যদি আহিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাভ ইউ অল